নমস্কাৰ চাই আছে ডিবি নিউজ মই আলফা লগোৱা নাই মই পুলিচে লগাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বিস্ফোৰক মন্তব্য যি মন্তব্যত উল্লেখ কৰিছে যে অসম আৰক্ষীৰ কাম কি অসম আৰক্ষীৰ কাম হৈছে অপৰাধীক বিচৰা আৰু অসম আৰক্ষীক অপৰাধী বিচাৰাবৰ বাবে লগাইছে অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ হেহতীয়া মন্তব্য আনকি আলফা প্ৰসংগত ক'লে যে যদিহে অপৰাধীক বিচাৰি মই আলফা লগালোহেঁতেন বা আলফা গ'লহেঁতেন তেতিয়াহে এই প্ৰশ্নটো কৰক তেনেধৰণৰ এটা মন্তব্য য'ত পুলিচ প্ৰশাসন আৰু আলফা প্ৰসংগত মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ এতিয়া সচেতন মহলৰ মাজত চৰ্চিত হৈছে চৰ্চা কৰিছে সামাজিক মাধ্যমত য'ত উল্লেখ কৰিছে যে পৰেশ বৰুৱা নিষিদ্ধ ঘোষিত এটা সংগঠনৰ নেতৃত্ব দিয়া পৰেশ বৰুৱাৰ আলফাৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিবা সম্পৰ্ক আছে নেকি কিয়নো পুলিচৰ লগত আলফা প্ৰসংগত কিয় মন্তব্য কৰিছে ইত্যাদি বিভিন্ন ধৰণে এতিয়া সচেতন মহলৰ মাজত চৰ্চা হৈছে সেই মন্তব্যটো আপোনালোকক শুনাই লৈছোঁ শেহতীয়াভাৱে উজনি অসমত যি লুৰিণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী ইয়াৰ উপৰিও বিমল বৰাৰ এখন বিশেষ সংবাদমেল আৰু বিজেপি কৰ্মীক আক্ৰমণ কৰা আনহাতে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ দুজনকৈ নেতাক আক্ৰমণ কৰাক ধৰিব লাগিছিল কাক এনেধৰণৰ মন্তব্যত উজনি অসম চলি আছিল আৰু উজনি অসমত শেহতীয়াভাৱে লুৰিণজ্যোতি গগৈৰ বাসগৃহত অসম আৰক্ষীৰ যি অভিযান চলিছিল আৰু এই অভিযানৰ পিছতে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত এটা বিশেষ মন্তব্য দিলে সেই মন্তব্যটো এতিয়া সামাজিক মাধ্যমত ভাইৰেল এই মন্তব্যটো শুনাই লৈছোঁ পৱন খেৰাক পুলিচ নলগাই কি লগাম এতিয়া মইতো আলফা লগোৱা নাই পুলিচহে লগাইছো পুলিচ লগোৱাটোতো আইনসন্মত নহয় যদি এখন এজাহাৰ দিয়ে আপোনাৰ মোৰ এজাহাৰ হলে পুলিচ নাযাব নেকি কিন্তু পুলিচৰ জেগাত যদি আলফা যায় তেতিয়াহে এইটো আলোচনাৰ বিষয় তেওঁ যদি ক'লেহেঁতেন আৰে হিমন্ত বিশ্ব নে মেৰা পিছে আলফা লগা দিয়া এনডিএফবি লগা দিয়া কুকি উগ্ৰবাদ লগা দিয়া আৰে মই কাক লগাইছো পুলিচটো আইনৰ তেওঁলোক দাস নহয় দে আৰ slave of the law আইনৰ সিহঁতি দাস আইনৰ মানুহে তেওঁৰ ঘৰত গৈছে আলফাটো যোৱা নাই আপুনি এনেকে কৈ আছে মোক যেনেকে আলফাহে তেওঁৰ ঘৰত গৈছে চক যিকোনো মানুহৰ ঘৰত পুলিচ গলে আইনৰ প্ৰক্ৰিয়াতে যুঁজিব সাহস কৰিছে কৰা নাই তেওঁৰ হৈ মই কি ক'ম কিন্তু পুলিচ যোৱাটোৰ কাৰণে তেওঁ কান্দিব নোৱাৰে এফআইআৰ হলেতো পুলিচ চবৰ ঘৰতে যায় পুলিচটো দৰমহা দি ৰাখা কিয় হয় অপৰাধী ঘৰত যাবৰ কাৰণেতো ৰাখা হয় নে বেলেগ কাৰণে আমি দৰমহা দিওঁ